হয় মাজুলীত কেইটামান প্ৰগ্ৰাম লৈ আজি আহিলোঁ মই কেইবাবাৰো এটেম্প কৰিছিলোঁ আগতো আহিছোঁ কিন্তু এই খেতিৰ বতৰত মই কেইদিনমানৰ আগতেই আহিবলৈ ইচ্ছা কৰিছিলোঁ যদি অত্যাধিক ব্যস্ততাৰ কাৰণে ইয়ালৈ অহা হোৱা নাছিল আপোনালোকে জানেই যে খৰাং সদৃশ এক পৰিৱেশে মাজুলীৰ কৃষক ৰাইজক শংকিত কৰি তুলিছে কিন্তু মই জানিব পাৰি অত্যন্ত সুখিত অত্যন্ত আনন্দিত যে এই জিলা উপায়ুক্ত আৰু প্ৰশাসনৰ আটাইবোৰ ডিপাৰ্টমেণ্টে কৃষি ইৰিগেশ্যন সকলো লগ লাগি তেওঁলোকে এই সমস্যাটোৰ পৰা কিদৰে কৃষকক সকাহ দিব পাৰি চেষ্টা অব্যাহত ৰাখিছে মই নিজেও চাই যাওঁ বুলি ভাবিলোঁ সেইবাবে আহিলোঁ আৰু ইয়াত কেইটামান ফাৰ্মাৰ্ছ প্ৰডিউচাৰ্ছ কোম্পানীয়ে খুব ভালদৰে কাম কাজ কৰিছে তাৰ ভিতৰত এটা মহিলা ফাৰ্মাৰ্ছ গ্ৰুপ এটাও আছে গোট এটা আছে মই তেওঁলোকক লগ পোৱাৰ কথা ভাবিছোঁ আৰু দলৰ কৰ্মীসকলকো লগ পাম ইয়াতে দেখা পোৱা গৈছিলে যে এটা ৰাজনৈতিক আছিলে মাজুলীৰ অৱপয় কিছুদিন পূৰ্বে তেওঁলোকে কৈছে যে এইবছৰ 26ত বিধানসভা নিৰ্বাচন হ'ব চাওক মই নিজে কাৰ্যালয়ত যাম তেওঁলোকক লগ পামেই কিন্তু ইয়াৰ আগতে ময়ো সংবাদ মাধ্যমৰ জৰিয়তে যেতিয়া জানিব পাৰিছিলোঁ তেওঁলোকৰ লগত তাৰপিছত আলোচনা হৈছিল কথা বতৰাবিলাক আমি বিস্তৃতভাৱে পাতিছোঁ দলৰ প্ৰাৰ্থী কোনো আমাৰ সাংগঠনিক স্তৰে ঠিক কৰিব নোৱাৰে কেন্দ্ৰীয় কমিটিয়ে ঠিক কৰে সেই কথাখিনি তেখেতসকলে বুজিও পাইছে গতিকে সেই বিষয়ে আৰু তেওঁলোকৰ একো ক'বলগীয়া নাই খালি তেওঁলোকৰ কিছু ক্ষোভ আছে সেই কথাখিনি কৈছে আমি পাতি ল'ম অফিচত গ'লে তাতে আপোনালোকক লগ পাম উৰিয়াম ঘাটৰ উচ্ছেদটো অতি জৰুৰী আছিল ৰাজ্যখনৰ বিভিন্ন ঠাইত আজি সন্দেহযুক্ত এচাম লোকে তেওঁলোকে ফৰেষ্ট লেণ্ড গভৰ্ণমেণ্ট লেণ্ড খাছ লেণ্ড VGR PGR সত্ৰৰ মাটি এইবিলাক দখল কৰিছে আৰু আপোনালোকে জানেই যে 1979 চনৰ পৰা 1985 চনলৈ ৰাজ্যখনত এটা গণ আন্দোলন হৈছিল আৰু এই কাৰণেই হৈছিল এই গণ আন্দোলন যে অসমৰ খিলঞ্জীয়া মানুহ শংকিত হৈছিল যে চুবুৰীয়া ৰাষ্ট্ৰৰ পৰা যি হাৰত মানুহৰ প্ৰব্ৰজন ঘটিছিল য'ত কংগ্ৰেছে উচতনি দিছিল কংগ্ৰেছে ছাপোৰ্ট দিছিল সেই প্ৰব্ৰজন যদি অব্যাহত থাকে যদি এইটো কণ্টিনিউ হয় তেতিয়াহ'লে স্বাভাৱিকতে অসমৰ খিলঞ্জীয়া মানুহৰ অস্তিত্ব বিপন্ন হ'ব সেই শংকা এতিয়াও আঁতৰি যোৱা নাই তাৰ পিছৰ পৰ্যায়তো আপোনালোকে দেখিলেই কংগ্ৰেছ দল ক্ষমতাত দীৰ্ঘদিন ধৰি থকাৰ পিছতো এই ক্ষেত্ৰত কোনো ধৰণৰ বিশেষ পদক্ষেপ নল'লে দীঘলীয়া আন্দোলনটোৰ পাছত চুক্তি হোৱাৰ পাছতো তো এতিয়া মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সবল নেতৃত্বত বলিষ্ঠ নেতৃত্বত আজি ৰাজ্যখনত আজি উচ্ছেদ অভিযান চলিছে বিভিন্ন ঠাইত চলিছে এটা সময়ত এগৰাকী ইংৰাজ ইতিহাসবিদে তেখেতে কৈছিল যে প্ৰব্ৰজনৰ সোঁত দেখি কৈছিল সেই সময়ৰ পূব পাকিস্তানৰ পৰা যে এটা সময়ত অকল আনডিভাইডেড শিৱসাগৰ ডিষ্ট্ৰিক্ট থাকিবগৈ কিন্তু সেই যি তেখেতৰ ধাৰণা আছিল সেই ধাৰণাকো অমূলক প্ৰমাণিত কৰি আজি আনডিভাইডেড শিৱসাগৰ ডিষ্ট্ৰিক্টৰে অংগ আছিল গোলাঘাটৰ এটা বৃহৎ অঞ্চলত সন্দেহযুক্ত লোকে বসতিস্থল গঢ়ি তুলিল একেবাৰে অসম নাগালেণ্ডৰ সীমাত তেওঁলোকে তাত হাবি জংঘল কাটি আৰু আপোনালোকে জানেই যে অসম তথা উত্তৰ পূৰ্বাঞ্চল মিনাৰেল ৰিচোৰ্চতেই হওক ফৰেষ্ট ৰিচোৰ্চতেই হওক যথেষ্ট চহকী তো বহুত ধ্বংসও কৰিছে আৰু বহুত নকৰিবলগীয়া কামতো একাংশ লোক জড়িত হৈছে গতিকে এই উচ্ছেদ সময়োচিত হৈছে আৰু আমি ভাবোঁ যে এই উচ্ছেদে স্বাভাৱিকতে সকলোকে যিসকল খিলঞ্জীয়া মানুহ এই খিলঞ্জীয়া মানুহক উপকৃত কৰিব আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এনে ষ্টেপক আমি পূৰ্ণ সমৰ্থন জনাইছোঁ এগৰাকী মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বাধীন চৰকাৰ মন্ত্ৰী হিচাপেতো আমি আছোঁই আৰু চৰকাৰ সিদ্ধান্ত আছেই কিন্তু ইয়াৰ উপৰিও অসম গণ পৰিষদ দলৰ সভাপতি হিচাপে আৰু মই ব্যক্তিগতভাৱেও মই এই উচ্ছেদৰ প্ৰতি পূৰ্ণ সমৰ্থন জনাইছোঁ
চাওক মানে খৰাং ঘোষণা কৰিবৰ কাৰণে কিছুমান এলেকা ইতিমধ্যেই চিহ্নিত কৰি তাৰ কাৰণে যাৱতীয় প্ৰক্ৰিয়া চৰকাৰে আৰম্ভ কৰিছে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ক্ষেত্ৰত যিখিনি কৰণীয় আছে সেইখিনি কৰিবৰ কাৰণে বিভাগসমূহক নিৰ্দেশ দিছে আৰু ইয়াৰ উপৰিও আমি যিখিনি পাৰোঁ বৰ্তমান আমাৰ যি ফাণ্ড আছে তাৰ জৰিয়তে বা বিভিন্ন আঁচনি আছে সেই আঁচনিবিলাকৰ জৰিয়তে আমি কৃষকক কিদৰে সকাহ দিব পাৰোঁ আমি তাৰ চেষ্টা অব্যাহত ৰাখিছোঁ। কাৰণ খৰাঙৰ আগত আপোনালোকে জানে যে ৰাজ্যখনৰ কিছু ঠাইত বানপানী হৈছিল, গতিকে বানপানীটো যথেষ্ট কৃষক ক্ষতিগ্ৰস্ত হৈছে। বতৰৰ পৰিৱৰ্তনটো আমাৰ কাৰণে এটা অত্যন্ত ডাঙৰ প্ৰত্যাহ্বান, গতিকে এই প্ৰত্যাহ্বানৰ মুখামুখি হ'বলৈ আমি সকলোৱে সাজু হ'ব লাগিব আৰু তাৰ কাৰণে নিশ্চিতভাৱে চৰকাৰে গধুৰ দায়িত্ব পালন কৰিব লাগিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।